ৰক্তচাপ দিৱসৰ উপলক্ষে 2025 আজি প্ৰত্যেক বছৰ 17 মে'ত আমি পালন কৰোঁ। গতিকে আজি আমি জিলা তৰফৰ পৰা জইণ্ট ডিৰেক্টৰ অফিচৰ পৰা আমি নিজৰ কৰ্মকৰ্তা ওলাই আহিছোঁ, লগতে পতঞ্জলি যোগপীঠৰ সহযোগত। তাৰোপৰি সোণাৰী আৰ্বান PHCৰ সহযোগত আমি সকলো ষ্টাফ নাৰ্ছ ANMক আৰু আশাকৰ্মীক লৈ পেলাই আমি আগবাঢ়িছোঁ। মোৰ লগত মাননীয় DPM মহোদয় আছে, জইণ্ট ডিৰেক্টৰ ছাৰ আহিব নোৱাৰে কিছু কাৰণে দেখাব। গতিকে DIO ছাৰো আছে আমাৰ ডক্টৰ সুনীল হাজং। গতিকে সকলোকে মই শুভেচ্ছা এটা জ্ঞাপন কৰিছোঁ আৰু সজাগতা মূলক এটা বাৰ্তা মানে আমি সকলো সমাজৰ প্ৰত্যেক স্তৰলৈকে মানে এটা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু নিজকে সুস্থ কৰি ৰাখক, সবল কৰি ৰাখক, মই এইখিনিয়ে ক'লোঁ। আজি বিশ্ব উচ্চ ৰক্তচাপজনিত ৰোগৰ যি সজাগতা আমাৰ চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু আমাৰ পতঞ্জলি যোগ সমিতিৰ সহযোগত আমি এটা মানে ৰেলী কৰিছোঁ। আৰু আমি সকলোৱে জানো যে আমাৰ মানে আজি পৃথিৱীত সকলোবিলাক মানুহৰ কি হৈছে যে মানুহৰ ষ্ট্ৰেছ বাঢ়িছে, মানুহৰ এই উচ্চ ৰক্তচাপ মানে জনিত ৰোগত মানুহ বহুত মৃত্যু হৈছে। কিন্তু আমি আমাৰ মানে এই ৰোগবিলাক নাইকিয়া কৰিবৰ কাৰণে আমাৰ বিশেষকৈ আমি পতঞ্জলি যোগ সমিতি আমি ৰাতিপুৱা 5টা বজাৰ পৰা মানে 7:30 বজালৈকে আমি যোগ কৰোঁ। আৰু ইয়াৰ যোগেদি আমি সকলোকে আহ্বান জনাব বিচাৰোঁ যে মানে যোগ সমিতিলৈ সকলো আহক। ইয়াৰ আমি যোগ কৰি পেলাইও আমাৰ এনেধৰণৰ ৰোগবিলাক আমি মানে নিৰ্মূল কৰিব পাৰোঁ। বিশেষকৈ এই যিটো মানে হাইপাৰটেনশ্যন ৰোগ, এই ৰোগটো আজিকালি প্ৰায় মানুহৰ হয়। এই মানুহ এইকাৰণে হয় যে মানুহৰ মানসিক উদ্ৰেক ষ্ট্ৰেছ বেছি বাঢ়ি গৈছে, বা ছাত্ৰ ছাত্ৰীসকলৰ মানে পঢ়া শুনাৰ ক্ষেত্ৰত বা তেওঁলোকৰ মানে কি হৈছে শাৰীৰিক ব্যায়াম, তেওঁলোকে খোজকঢ়া মানে এনেকুৱা যোগা এইবিলাক যদি মানে কৰে, তেতিয়া মানে হৈছে তেওঁলোকে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। গতিকে আমি মানুহৰ মানে এই বেমাৰবিলাক অকল উচ্চ ৰক্তচাপৰ জৰিয়তে আৰু বিভিন্ন বেমাৰ হয়, এই গোটেই কথাবিলাক আমাৰ যোগ সমিতিত আমি কিছুমান মানে চৰ্চা কৰোঁ। আৰু আমাৰ দেখিছোঁ যে আমি এনেকুৱা ক'বলৈ যোগ প্ৰণায়াম কৰি পেলাই এই ৰোগবিলাক সহজে ভাল কৰিব পৰা এটা ব্যৱস্থা আছে। নমস্কাৰ। আজি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে। সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলাতো এইবুলি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে পালন কৰা হৈছে। আৰু সেই উপলক্ষে জিলা স্বাস্থ্য সমিতি, চৰাইদেউ জিলা যোগ সমিতি আৰু আমাৰ লোকেল আমাৰ স্থানীয় যিসকল স্বাস্থ্যকৰ্মী আছে সকলোৱে আমি সোণাৰী কলেজ পৰা এটা মাৰাথন ৰেলী এটা আমি ষ্টাৰ্ট কৰিছোঁ। আৰু সকলোৱে জানে আজিৰ দিনত যিটো আমাৰ হাইপাৰটেনশ্যনটো বহুত বেছি হৈ গৈছে, আমাৰ দৈনন্দিন ফিজিকেল এক্টিভিটিবিলাক কমি গৈছে। গতিকে খোজ কৰা, ৰেগুলাৰ এক্সাৰচাইজ কৰা আৰু আপোনাৰ ফাষ্ট ফুডটো পৰিহাৰ কৰা, সেই সকলোবিলাক বস্তু উপলক্ষে আমি আগত ৰাখি পেলাই আজিৰ এই ৱাকাথনটো ৰাখিছোঁ। আমি সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে আগবাঢ়ি আহক আৰু হাইপাৰটেনশ্যনৰ যিটো আমাৰ প্ৰতিক্ৰিয়া সেইটো কমাওক আৰু বিশ্বখন আগুৱাই যোৱাত সহায় কৰক।